বিচাৰে মোক বিচাৰিছে আলোচনা কৰিব বিচাৰিছে না মাৰিব বিচাৰিছে এটোকে সুধিছো মই ওয়ান হাগ্ৰামা মানে কি আমাৰ হাগ্ৰামাক বিচাৰিছে কি কাৰণত আলোচনা কৰিব কাৰণে না মাৰিব কাৰণে এটোকে সুধিছো মই ওয়ান হাগ্ৰামাनि थांखिया मा हाग्रामाखौ रायज्लायनो थाखाय लिंदों ना बुनो थाखाय लिंदों बिनि सायाव हाग्रामा महिलारिया मा बुंखो नोंथांमोनहा नैबे भिडिअनि गेजेरजों मिथिगोन लोगोसे बिथाङा सोंखारिदों जे थांनाय 5 बोसोराव माने इउपिपिएल खौ प्रमद बर'आ सालायाखै दिपेन बर'आसो सालायदों दा बिथाङा बेखौहाय हमदांनो मोनदों होननानै बे भिडिअनि गेजेरजों बुंथिदों तो लोगोफोर আমাৰ মাছকেটাৰি গণসমাবেশ এই গণসমাবেশটো আমি আমাৰ বিজেপি দলকো আমি সহযোগ বিচাৰিছিলোঁ এই হিচাপত বিজেপি দলেও আমাক সহায় কৰিছে আজি এই মাছকেটাৰিঙত আৰু পল্লৱ লোচন দাস ডাঙৰীয়াক আমি ধন্যবাদ যাচিছোঁ মানে আমাৰ এই ৰেলীত উপস্থিত হৈ পেলাই আমাৰ হৈ পেলাই বিটিসি বাসী হৈ পেলাই যিখিনি বক্তব্য ৰাখিলে আমি বিটিসি বাসী ৰাইজৰ হৈ আমি ধন্যবাদ যাচিছোঁ পল্লৱ লোচন দাস ডাঙৰীয়াক আৰু আমি ইলেকশ্যনৰ সময়ত ৰাইজৰ কাৰণে কি কি কাম কৰিবলৈ প্ৰতিশ্ৰুতি দিছিলোঁ সেই কামটো আমি কেনেকৈ লৈ যাম কেনেকৈ এক্সিকিউট কৰিম সেইবিলাক প্ৰত্যেক কথাটোহে আমি আজি ৰাইজৰ মাজত উপস্থিত হৈ পেলাই আমি জনাই মোক বিচাৰিছে আলোচনা কৰিব বিচাৰিছে না মাৰিব বিচাৰিছে এটোকে সুধিছো মই ওয়ান হাগ্ৰামা মানে কি আমাৰ হাগ্ৰামাক বিচাৰিছে কি কাৰণত আলোচনা কৰিব কাৰণে না মাৰিব কাৰণে এটোকে সুধিছো মই আপসু বা ইউপিপিএল একে বস্তু ইহঁতে উন্নয়ন নিবিচাৰে এতিয়া আন্দোলন কৰা আৰম্ভ হৈছে এইটো গণ্ডগোল কৰিব ইহঁতে য'তে ত'তে গণ্ডগোল কৰি পেলাই বিটিসি পৰিৱেশটো নষ্ট কৰিবৰ কাৰণে ইহঁতে চেষ্টা চলাবই আৰু চলাই আছে আমি জানো আৰু বিটিসিৰ এই এছেম্বলিৰ যিটো লণ্ডভণ্ড কৰিছে ইয়াৰ কাৰণে তদন্ত লাগে বুলি আমি ইতিমধ্যে অসম চৰকাৰক আমি অনুৰোধ কৰিছোঁ ইয়াৰ ওপৰত তদন্ত হ'ব লাগে সেইটো ইলেকশ্যন হয় ইলেকশ্যনটো আৰু হ'ব এইটোতো আমি জিকাৱাৰ পিছত ৰাইজৰ মাজত কি কি প্ৰতিশ্ৰুতি দিছে কেনেকৈ কাম কৰিম সেইটোকে আমি জনাইছোঁ এতিয়া ইলেকশ্যনৰ কাৰণে 26ৰ কাৰণে আমি ওলোৱাই নাই ওলাবহে উন্নয়ন প্ৰক্ৰিয়াটো কেনেদৰে আগুৱাই নিব উন্নয়নটো বিৰাট ভাল আপুনি চাওক আমি কৈছোঁ সেইদিনা আমি আলোচনা কৰিছে ষ্টেট গভৰ্ণমেণ্ট অফিচিয়েল আৰু আমাৰ বিটিসি অফিচিয়েলৰ মাজত আমাৰ মাজত আলোচনা হৈছে ওদালগুৰিত ষ্টেট ইউনিভাৰ্চিটি আমি ফাউণ্ডেশ্যন দিওঁ আধাৰশিলা কৰিম আধাৰশিলা মানে ষ্টেট ইউনিভাৰ্চিটি হ'ব আৰু বাক্সাত চেণ্ট্ৰেল ইউনিভাৰ্চিটি হ'ব আৰু আমাৰ বেকী নদী হাকুৱা নদীৰ ওপৰত ডাঙৰ ব্ৰিজ এখন হ'ব আৰু এনেকুৱা আমাৰ সেই গেৰুৱা সেই ধনশ্ৰী নদীৰ ওপৰত ডাঙৰ এটা ব্ৰিজ হ'ব সেইবিলাক যাত্ৰা আৰু কোকৰাঝাৰৰ পৰা গেলেমপুৰ যোৱা যেটো ৰাস্তা ইয়াত ৰেলৱে লাইন উদ্বোধনী কৰিব বুলি আমি ইতিমধ্যে শুনা পাইছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াই জানুৱাৰী মাহত আহিব বুলি আমি শুনা পাইছোঁ কি লক্ষ্য হ'ব স্যাৰ আপোনালোকৰ এছেম্বলিত আপোনালোকে কেনেকৈ লক্ষ্য লৈ আগবাঢ়িব এছেম্বলি 100% আসনলৈ আগবাঢ়িব নাই অসমত 126টা এছেম্বলি সিট আছে কি আপোনাৰ আমাৰ তোমাৰ কি আছে 126টা সিটটো এৰিয়াৰখিনি স্যাৰ মোৰ এৰিয়া কি আছে সব আমাৰ অসম এৰিয়া বুলি এনেকুৱা নাই 126টা সমষ্টি আছে এনডিএ হিচাপে ক'ত খেলিব বিজেপি ক'ত খেলিব বিজেপি ক'ত খেলিব বা এজিপি ক'ত খেলিব সেইটো এনডিএ হিচাপে আমি সিটটো বিতৰণ কৰিছিলোঁ 15টা সিটত এনডিএ বিয়াৰ একদম ফাইনেল অসমত 126টা 15টা কি কয় বিটিসিত 15টা আছে 126টা টোটাল এই 15টা নমস্কাৰ ইউপিপিএল প্ৰতিশ্ৰুতি দিছিল প্ৰমোটৰ কথা দিছে প্ৰমোট মানে কি আপসুহে চলাইছে প্ৰমোটৰ নামতহে এফচি অফিচৰ পৰা 5 বছৰ দীপেন বড়াই বিটিসি চলাইছিল এতিয়া পাইছে মজা আগন্তুক চৰকাৰ যিখন চৰকাৰ হ'ব তাত পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হ'ব বিচাৰে আপুনি সব
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নহয় কোন হ'ব 26ত হ'ব 26 নহয় 30লৈকে হ'ব পিছলৈকে চব হ'ব আলোচনা চলিছে এইবিলাক ক'বই নালাগে